ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 7 অধ্যায় 2 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ'ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ'ব। মানুহে সদায় আনক পৰীক্ষা কৰে, আনৰ বিষয়ত নিজৰ অভিমত প্ৰকাশ কৰে আৰু নিজৰ ব্যৱহাৰ, শব্দ আৰু কৰ্মৰ দ্বাৰাই আনক বিচাৰ কৰে। ৰোমীয়বিলাকলৈ লিখা পৌলৰ পত্ৰৰ 2 অধ্যায় 1 আৰু 2 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, এই কাৰণে হে লোকৰ বিচাৰ কৰা মানুহ, তুমি যিকোনো নোহোৱা, তোমাৰো উত্তৰ দিবৰ ঠাই নাই, কিয়নো যি কথাত তুমি লোকৰ সুদ বিচাৰ কৰিছা, সেই কথাত নিজকে দোষী কৰিছা, কাৰণ লোকৰ সুদ বিচাৰ কৰা যি তুমি নিজেও সেই একে আচৰণ কৰিছা, আৰু এনেকুৱা আচৰণ কৰাবিলাকৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে ইয়াক আমি জানো। মানুহ ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰ হৈ পৰিছে আৰু ঈশ্বৰৰ দণ্ডৰ পাত্ৰ হৈ পৰিছে, আৰু এই দণ্ডৰ পৰা মানুহক বচাবলৈ প্ৰভু যীশু কুমাৰী মাৰিয়মৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে। তেওঁ নিৰ্দোষ ও নিষ্কলংক থাকোঁতেও মানৱ জাতিৰ পৰিৱৰ্তে ক্ৰুচত বলিদান হ'ল আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল। যিজনে প্ৰভু যীশুক বিশ্বাস কৰে, তেওঁ পাপৰ ক্ষমা লাভ কৰে আৰু ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰৰ পৰা ৰক্ষা পায়, তেওঁৰ প্ৰেমৰ পাত্ৰ হৈ পৰে। আপুনি প্ৰভু যীশুক বিশ্বাস কৰি তেওঁৰ প্ৰেমৰ পাত্ৰ হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক।